নমস্কাৰ বন্ধুসকল, আজি ক্ৰিস্পি পমফ্ৰেট ফিছ ফ্ৰাই ৰেচিপি এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এইটো সাগৰীয় মাছ নহয় জানো, তাতে মই ইমান এক্সপাৰ্টো নহয়, বজাৰত এভেইলেবলো নহয় মাছটো, তথাপিতো যেতিয়াই পাওঁ লৈ আহোঁ জানেনে, আৰু বনাবলৈ ট্ৰাই কৰোঁ। আৰু মই ঘৰত যেনেকৈ বনাওঁ তেনেকৈ আপোনালোকৰ ওচৰত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। চাওকচোন মই কেনেকৈ বনাইছোঁ। প্ৰথমতে মাছখিনি আনি পেলাই খুব ভালকৈ ধুই ল'লোঁ আৰু গাটো খুব সুন্দৰকৈ কচিয়াই ল'লোঁ। লৈ পেলাই তাতে মই এয়া জালুকৰ গুড়া দিলোঁ, নিমখ দিলোঁ আৰু অলপ নেমু চেপি দিলোঁ। দি পেলাই অলপ সময়ৰ কাৰণে ৰাখি দিলোঁ। সাগৰীয় মাছত যিহেতু এটা গোন্ধ থাকে, নেমু যদি চেপি দিয়ে আপোনালোকে তেতিয়াহ'লে গোন্ধটো নিজে নিজে নাইকিয়া হৈ যায়। আৰু আনফালে এটা বাতিত এয়া 1 চামুচ কৰ্ণফ্ল'ৰ ল'লোঁ, 2 চামুচ পিঠাগুড়ি মানে চাউলৰ গুড়া ল'লোঁ আৰু 2 চামুচ বেচন ল'লোঁ। লৈ পেলাই এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। লৈ পেলাই তাতে 1 চামুচ চাট মছলা দিলোঁ আৰু 1 চামুচ গৰম মছলা দিলোঁ। দি পেলাই সেইখিনিও মই এয়া চাওক ভালকৈ মিক্স কৰিলোঁ। কৰি পেলাই মিক্সিত আদা, নহৰু, শুকান জলকীয়া আৰু জিৰা আৰু ধনিয়া এইখিনিও মিক্সিত পিচি ল'লোঁ। লৈ পেলাই সেইখিনিও ইয়াতে দি দিলোঁ। দি পেলাই এই বস্তুখিনি সকলোখিনি মিক্স কৰি ল'লোঁ। সাগৰীয় মাছ বনাবলৈ অকণমান অসুবিধা হয়, তথাপিতো আমি ইমান এক্সপাৰ্ট নহয় এইবিলাক ৰেচিপিত, তথাপিতো খুব ট্ৰাই কৰোঁ জানে, যিহেতু মাছটো মই ইমান ভাল পাওঁ জানেনে। আপোনালোকে এনেকৈ বনাই চাব। এয়া চাওক, তাৰপিছত তাতে মই চিলি ফ্লেক দিলোঁ, দি পেলাই নিমখ দিলোঁ আন্দাজমতে, দি পেলাই অকণমান পানী দিলোঁ। দি পেলাই গোটেই বস্তুখিনি মিক্স কৰি ল'লোঁ। লৈ পেলাই আধা কাপমান মিঠাতেল দি পেলাই এটা ঘোল বনাই ল'লোঁ আৰু তাতে 1 চামুচ আকৌ মই অৰেগেনো দি দিলোঁ। দি পেলাই এই গোটেইখিনি বস্তু মিক্স কৰি ঘোলটো বনাই ল'লোঁ। লৈ পেলাই খুব সুন্দৰকৈ ঘোলটো বনাই ল'লোঁ। লৈ পেলাই তাতে মাছখিনি এটা এটাকৈ দি পেলাই এইখিনি গোটেই গাটোত মাছখিনি লেটিয়াই ল'লোঁ। এনেকৈ আপোনালোকেও বনাই চাব। যদিও ৰেচিপিটো দেখাত অকণমান টান যেন লাগিছে, বনালে খুব ভাল লাগে জানে। আৰু মাছটো ক্ৰিস্পি হ'বৰ কাৰণে সদায় মই জানেনে, সদায় চাউলৰ গুড়া আপোনাৰ মিক্সিত দি পেলাই ৰ'দত শুকুৱাই থৈ দিওঁ, নহ'লে ফেনত দি থৈ দিওঁ, আৰু ক্ৰিস্পি হ'বৰ কাৰণে সেইটো মই ইউজ কৰোঁ। এয়া চাওক, মাছত মই এই ঘোলটো লগাই ল'লোঁ। লৈ পেলাই গ্ৰিল পেনত একদম অকণমান তেল দিলোঁ। দি পেলাই মাছকেইটা এই ঘোলটো যেতিয়া লেটিয়াই ল'লোঁ, লৈ পেলাই তাৰ ওপৰত মই ব্ৰেড ক্ৰাম্বছ অলপ লেটিয়াই ল'লোঁ। লৈ পেলাই এয়া গ্ৰিল পেনত মাছকেইটা খুব সুন্দৰকৈ ৰঙচুৱাকৈ ভাজিলোঁ। ভাজি পেলাই এয়া নমালোঁ। নমাই পেলাই এখন প্লেটত চাওক, এয়া 2 টুকুৰ নেমু দিলোঁ আৰু 2 টুকুৰমান পিঁয়াজ আৰু কেপচিকাম কাটি পেলাই সুন্দৰকৈ গাৰ্নিছ কৰি দিলোঁ। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব।